নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। বহুত ভাল খবৰ আহিছে। ৰেলৱেত 11,127টা নতুন পদ মুকলি হৈছে আৰু ইতিমধ্যে এই পদখিনিৰ অনলাইন আবেদন আৰম্ভ হৈছে। ভিডিঅ'টোত গোটেইখিনি তথ্য আপোনালোকক জনাম। কোৱালিফিকেশ্যন কি, ইয়াৰ চিলেকশ্যন প্ৰক্ৰিয়া কেনেকুৱা বা আমাৰ অসমৰ কাৰণে কিমান ভেকেঞ্চি আছে। তো প্ৰথমতে ভিডিঅ'টো লাইক কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো হৈছে অফিচিয়েল ফুল এডভাৰটাইজমেণ্ট CEN নাম্বাৰ 01/2026 আৰু সৰ্বভাৰতীয় ভেকেঞ্চি। তো ইয়াতে ৰেলৱে যিমানবিলাক জোন আছে সকলোবিলাক জোনৰ কাৰণে ভেকেঞ্চি আছে আৰু আমাৰ গুৱাহাটীৰ বাবেও যথেষ্টখিনি ভেকেঞ্চি আছে। তো আপোনালোকে এপ্লাই কৰোঁতে চিলেক্ট কৰিব পাৰিব কোনটো জোনৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰে বা ক'ত চাকৰি বিচাৰে। তো এই 11,127টা পদ হৈছে এছিষ্টেণ্ট লোকো পাইলটৰ, অৰ্থাৎ ALP বুলি আমি শ্বৰ্ট ফৰ্মত ক'ব পাৰোঁ। আৰু ইয়াৰ এডভাৰটাইজমেণ্টটো প্ৰথম মাৰ্চ মাহতে আহিছিলে। তো এতিয়া 15 মে'ৰ পৰা এই পদখিনিৰ অনলাইন আবেদন আৰম্ভ হৈছে আৰু 14 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰোপৰি যদি এপ্লাই কৰাৰ পিছত কিবা ভুল ৰৈ যায় তেনেহ'লে 17 জুনৰ পৰা 26 জুনৰ ভিতৰত আপোনালোকে সেই ভুলটো শুধৰণি কৰিব পাৰিব পুনৰ। তো এই পদখিনিৰ ক্ষেত্ৰত মন কৰক, দৰমহাৰ নিৰিখটো লেভেল 2ত ৰাখিছে 19,900 যিটো ইনিচিয়েল পে, আৰু বয়সৰ সময়সীমা হৈছে 18 বছৰৰ পৰা 30 বছৰলৈকে জেনেৰেল কেণ্ডিডেটৰ বাবে। আৰু এই বয়সৰ সময়সীমা SC ST কেণ্ডিডেটৰ বাবে 5 বছৰ ৰিলেক্সেশ্যন আছে, অৰ্থাৎ 35 ইয়াৰলৈকে এপ্লাই কৰিব পাৰে, আৰু OBCয়ে 3 বছৰ অৰ্থাৎ 33 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। এক্স ছাৰ্ভিচমেনৰ বাবে অকণমান বেছি এজ ৰিলেক্সেশ্যন আছে। তো আপোনালোকে ভালদৰে এডভাৰটাইজমেণ্টটো চাই ল'ব। তো পদখিনিৰ বাবে আবেদন মাচুল ৰাখিছে 500 টকা জেনেৰেল কেণ্ডিডেটৰ বাবে, আৰু SC ST এক্স ছাৰ্ভিচমেন বা ছোৱালী ট্ৰেন্সজেণ্ডাৰ ইকনমিকেলি উইকাৰ ছেকশ্যন এইবিলাকৰ বাবে 250 টকা ৰাখিছে। আৰু মন কৰিবলগীয়া, যিসকল বন্ধু-বান্ধৱীয়ে নতুনকৈ এপ্লাই কৰিব বা ৰেলৱে এডভাৰটাইজমেণ্টৰ বিষয়ে নাজানে তেওঁলোকক জনাওঁ, 500 টকা আপোনালোকে আবেদন মাচুল পে' কৰাৰ পিছত ফাৰ্ষ্ট ষ্টেজৰ যিটো অনলাইন এক্সামিনেশ্যন টায়াৰ 1 সেই এক্সামটো দিলে আপোনালোকে যদি নিদিয়ে তেনেহ'লে নহ'ব। যদি দি আহে তেনেহ'লে আপোনালোকৰ 500 টকাৰ 400 টকা আপোনাৰ বেংকত ৰিফাণ্ড কৰিব। তো এপ্লাই কৰোঁতে আপোনালোকে ভালদৰে আপোনালোকৰ একাউণ্ট ইয়াতে দি দিব লাগিব, তেনেহ'লে আপোনালোকে এই 400 টকা ৰিফাণ্ড পাব। আৰু যিখিনি SC ST কেণ্ডিডেট তেওঁলোকে 250 টকা যি পে' কৰিব, সেই 250 টকাই এক্সাম যিটো ফাৰ্ষ্ট ষ্টেজ CPT এক্সাম সেইটো দিয়াৰ পিছত ঘূৰাই পাব নিজৰ বেংক একাউণ্টত। তো এতিয়া এই লোকো পাইলট পদখিনিৰ বাবে ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়াটো, তো প্ৰথমতে এটা CPT 1 কম্পিউটাৰ বেছড এক্সামিনেশ্যন এটা হ'ব। তো সেইটো কোৱালিফাই কৰিলে আপোনালোকে CPT 2 দিব লাগিব, আৰু CPT 2ৰ পিছতে কম্পিউটাৰ এপ্টিটিউড টেষ্ট এটা আছে। তো সেইটোৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপাছত মেডিকেল এক্সামিনেশ্যন। প্ৰায় 5টা ষ্টেজত এই চিলেকশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। তো আৰু ইতিমধ্যে আমি অসমীয়া মাধ্যমৰ PDF কিতাপো প্ৰস্তুত কৰি থৈছোঁ ৰেলৱেৰ বিভিন্ন এক্সামৰ বাবে। আপোনালোকে যদি বিচাৰে কিনি ল'ব পাৰে। মাত্ৰ 100 টকাত 14,000 প্ৰশ্ন উত্তৰ, ৰেলৱেৰ পূৰ্বৰ প্ৰশ্ন উত্তৰ বিভিন্ন পাব। তো এই PDFখন আপোনালোকে আমাৰ পৰা কিনিব পাৰে। ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, অথবা আমাক হোৱাটছআপ কৰিব পাৰে। হোৱাটছআপ কৰি আপোনালোকে কিতাপখনৰ ডেমো চাই কিনিব নিকিনিব সেইটো ডিচিশ্যন লৈ ল'ব পাৰিব। ইয়াৰ যিটো CPT 1 এক্সাম, তো সেইটোত 60 মিনিট সময় থাকিব, 75টা প্ৰশ্ন থাকিব, নিগেটিভ মাৰ্কিঙো থাকিব। তো CPT 1 কোৱালিফাই কৰিলে আপোনালোকে CPT 2 দিব লাগিব। তো ইয়াতে অকণমান বেছি কুৱেশ্যন থাকিব, প্ৰায় পাৰ্ট 1ত 100টা কুৱেশ্যন, পাৰ্ট বিত 75টা কুৱেশ্যন এনেকৈ থাকিব। সময়ো বেছি দিব আপোনালোকক, 2.5 ঘণ্টা সময় দিয়া হ'ব। তো এতিয়া ইয়াৰ যিখিনি কোৱালিফিকেশ্যন, সেই কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপুনি মেট্ৰিক পাছ লগত আপোনালোকৰ ITI কোৱালিফিকেশ্যন থাকিব লাগিব। আৰু ITIৰ কোনকেইটা ছেকশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব সেয়া ইয়াতে লিখি দিছে। NCVT হওক SCVT হওক, আপোনালোকে য'ৰ পৰাই ITI নকৰক কিয়, ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিল ৰাইট, মেইনটেনেন্স মেকানিক, মেকানিক ৰেডিঅ' TV, ইলেক্ট্ৰনিক মেকানিক, মেকানিক মটৰ ভেহিকেল, ৱায়াৰমেন, এনেকৈ বহুকেইটা বিভাগ দিছে ITIৰ। এইকেইটা যদি আপোনালোকে যিকোনো এটা কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰে। অথবা মেট্ৰিক পাছ কৰিছে আৰু আপুনি এক এপ্ৰেণ্টিছশ্বিপ কৰিছে যিকোনো ট্ৰেডৰ পৰা, ইয়াতে ওপৰত মেনশ্যন কৰা এইকেইটা ট্ৰেডৰ যিকোনো এটাৰ পৰা এপ্ৰেণ্টিছশ্বিপ কৰিছে তেনেহ'লেও এপ্লাই কৰিব পাৰিব। অথবা মেট্ৰিক পাছ কৰিছে আৰু আপোনাৰ ডিপ্ল'মা ইন মেকানিকেল বা ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক, অট'মোবাইল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা আছে তেনেহ'লেও আপুনি এই পদখিনিৰ বাবে আবেদন কৰিব পাৰিব। তো এতিয়া ইয়াতে যদি আমি চাওঁ ভেকেঞ্চি আমাৰ জোনত কিমান আছে বা ক'ত কিমান আছে, তেনেহ'লে ইয়াতে আপোনালোকে লক্ষ্য কৰক, আমাৰ গুৱাহাটী বা নৰ্থ
এখন টায়াৰ ৰেলৱেত মুঠ 676টা ভেকেঞ্চি আছে তো ইয়াতে OBC জেনেৰেল এনেকৈ কেটেগৰী ৱাইজ ভগাই দিয়া হৈছে মুঠ 676টা ভেকেঞ্চিত আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰে আৰু যেহেতু আবেদন মাচুলটো আপোনালোকে টায়াৰ 1 এক্সাম দিয়াৰ পিছত ঘূৰাই পাব তো এই ক্ষেত্ৰত যথেষ্ট ভাল কথা তো অসমীয়া মাধ্যমৰ এই PDF-খন আপোনালোকে যদি কিনিব বিচাৰে সোনকালে কিনি ল'ব ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা কিনাত অসুবিধা হ'লে আমাক হোৱাটছআপ কৰিব ইয়াৰ ডেমোটো আপুনি প্ৰথমতে চাই ল'ব পাৰিব তাৰপিছত কিতাপখন গুগল পে' কৰি লৈ ল'ব পাৰিব হোৱাটছআপত ধন্যবাদ